ভেসলিন আপোনালোকে এইদৰে ব্যৱহাৰ কৰি চাবচোন 60 বছৰ বয়সতো আপোনাৰ ছালখন ধুনীয়া হৈ থাকিব কলা দাগো কমিব বলি ৰেখাও কমিব শুকান কোচ খোৱা ছালখনো আপোনালোকৰ বগা আৰু উজ্জ্বল হৈ থাকিবলৈ বহুত বেছিকৈ সহায় কৰিব হাই ফ্ৰেণ্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আনিছো এটা 5 টকীয়া ভেসলিন এই 5 টকীয়া ভেসলিনটোৰ পৰা অকনমান ভেসলিন লৈ তাৰ লগত কি মিলাই লগালে আপোনালোকৰ ছালখন একদম উজ্জ্বল হৈ যাব যদি আপোনালোকৰ হাত ভৰি ছালখন খুব বেছিকৈ ফাটিছে শুকান হৈ গৈছে কুচ খাই গৈছে কলা পৰি গৈছে তেতিয়া হলে আজিৰ এই ভেসলিনৰ ৰেমেডিটো আপোনালোকে ব্যৱহাৰ কৰি চাব 3 দিন ব্যৱহাৰ কৰাৰ পাছতে আপোনালোকে দেখিব আপোনালোকৰ ছালখন উজ্জ্বল হৈ গৈছে বগা হৈছে কুচ খাই যোৱা সমস্যা শুকান হৈ যোৱা সমস্যা একেবাৰে নোহোৱা হৈ গৈছে আজি মই এই ভিডিঅ'টোত আপোনালোকক ভেসলিনৰ খুব বঢ়িয়া এটা ৰেমেডি এতিয়া তৈয়াৰ কৰি দেখাম আৰু তাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে মোৰ এই অসমীয়া হাউচৱাইফ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে প্ৰথমবাৰ চাবলৈ আৰম্ভ কৰিছে তেতিয়া হলে সোনকালে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ এই ভিডিঅ'টো লাইক এটা কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো শ্বেয়াৰ কৰি দিব এই ভেসলিনৰ ৰেমেডিটো লগোৱাৰ আগতে আপোনালোকে মুখখন ভালকৈ সাফা কৰি ল'ব লাগিব আৰু সাফা কৰি ল'বৰ বাবে এতিয়া মই খুব বঢ়িয়া এটা আপোনালোকক ফেস পেক তৈয়াৰ কৰি দেখাম তে কেনেকৈ তৈয়াৰ কৰো চাও বলো আজিৰ এই ফেস পেকটো তৈয়াৰ কৰিবৰ কাৰণে মই প্ৰথমে লম এয়া বেচনে আমাৰ মুখখন বা আমাৰ স্কিনখন সাফা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু বেচনটো আপোনালোকে ফেস ওয়াশ হিচাপেও ব্যৱহাৰ কৰিব পাৰে বডি ওয়াশ হিচাপেও ব্যৱহাৰ কৰিব পাৰে আৰু এই বেচনৰ লগত এতিয়া মিক্স কৰি মই অকনমান কস্তুৰী হালধি আমাৰ ছালখন উজ্জ্বল কৰিবলৈ সহায় কৰিব যদি আপোনালোকৰ ঘৰত কস্তুৰী হালধি নাই তেতিয়া হলে আপোনালোকে পাকঘৰৰ খোৱা হালধিকে অকনমান ল'ব মই কস্তুৰী হালধি যিমান পৰিমাণে লৈছো আপোনালোকে পাকঘৰৰ খোৱা হালধি ললে তাতকে কমাই ল'ব লাগিব কাৰণ পাকঘৰৰ খোৱা হালধিতে আমাৰ স্কিনত ৰংটো বেছিকৈ ধৰে কিন্তু কস্তুৰী হালধি আমাৰ স্কিনত বেছি ৰং নধৰে সেইকাৰণে অকমান বেছিকৈ ললেও একো প্ৰবলেম নহয় ইয়াৰ পাছতে মই দি ললো 2 চামুচৰ জোখাৰে কেঁচা গাখীৰ আপোনালোকৰ ঘৰত কেঁচা গাখীৰ থাকিলে দিব নহলে যদি দৈ আছে দৈ দিলেও হ'ব দৈ বা কেঁচা গাখীৰৰ ভিতৰত যিকোনো এবিধ দি পেলাই আপোনালোকে ভালকৈ মিক্স কৰি ল'ব এতিয়া মই কেঁচা গাখীৰ দিয়াৰ পিছত এয়া ভালকৈ মিক্স কৰি ললো মিক্স হোৱাৰ পাছত ইয়াতে মই অকনমান মৌ দি লৈছো মৌ মই 1 চামুচৰ জোখাৰে দিম সৰু চামুচৰ 1 চামুচৰ জোখাৰে এই মৌয়ে আমাৰ স্কিনখন উজ্জ্বল কৰি ৰাখিবলৈ সহায় কৰে লগতে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব এই ফেস পেকটো লগোৱাৰ পাছত যাতে আমাৰ স্কিনখন ড্ৰাই হৈ নাযায় তাৰ কাৰণে ইয়াত মই মৌ মিক্স কৰিছো মৌখিনি ভালকৈ মিক্স হোৱাৰ পাছত এইটো এটা খুব বঢ়িয়া ফেস পেক তৈয়াৰ হৈ গল এইটো আপোনালোকে হাতে ভৰিও লগাব পাৰিব এতিয়া তৈয়াৰ কৰি ললো বেচনৰ খুব বঢ়িয়া এটা ফেস পেক এই বেচনৰ ফেস পেকটো প্ৰথমতে মুখত লগাই লৈ খুব ভালকৈ আপোনালোকে মাসাজ কৰি দিব আপোনালোকে এইটো ফেস পেক মুখতো লগাব পাৰে হাত ভৰি যদি উজ্জ্বলতা নোহোৱা হৈ গৈছে কলা পৰি গৈছে কুচ খাই গৈছে তেতিয়া হলে আপোনালোকে হাতে ভৰিয়ে সকলোতে লগাই মাসাজ কৰি দিব এনেকৈ মাসাজ কৰি দিলে স্কিনত লাগি থকা যিবোৰ শুকান ছাল বা মিট ছাল সেইবোৰ আঁতৰি যাব আৰু তাৰ পাছত আপোনালোকে ভেসলিনৰ ৰেমেডিটো লগাই দিলে আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ উজ্জ্বল হ'বলৈ বগা হ'বলৈ সুবিধা হ'ব কিবা এটা ৰেমেডি লগোৱাৰ আগত প্ৰথমতে স্কিনখন ভালকৈ সাফা কৰি ল'ব লাগে তাৰ পাছতহে ৰেমেডিটো লগাব লাগে নহলে লেতেৰা স্কিনতে যদি আমি এটা ৰেমেডি লগাই দিও তেতিয়া হলে তাৰ পৰা ভাল ৰিজাল্ট পোৱা নাযাব সেই কাৰণে আপোনালোকে বেচনৰ সহায়ত ভালকৈ মুখখন সাফা কৰি ল'ব তাৰ পাছত ভেসলিনৰ ৰেমেডিটো লগাব এইদৰে 3-4 মিনিট মাসাজ কৰি লোৱাৰ পাছত আপোনালোকে 5 মিনিট এনেকৈ লাগি থাকিবলৈ দিব 5 মিনিট পাছত এতিয়া মই আনিছো এখন ভিজা ৰুমাল এই ভিজা ৰুমালখনেৰে ভালকৈ মুখখন মুছি পেলাম প্ৰথমতে এনেকৈ মাসাজ কৰাৰ পাছত 5 মিনিট ৰাখি এখন ৰুমাল বা টাৱেলেৰে যেতিয়া মুখখন মুছি পেলাব তেতিয়া আমি মাসাজ কৰোতে যিবোৰ লেতেৰা ওলালে ধুলিবালি প্ৰদূষণ আমাৰ স্কিনত লাগি আছিল সেইবোৰ ভালকৈ সাফা হৈ যাবলৈ সুবিধা হয় এতিয়া মুছি পেলোৱাৰ পাছত ভালকৈ মুখখন ঠাণ্ডা পানীৰে ধুই লম ধুই লোৱাৰ পাছত মই আপোনালোকক ভেসলিনৰ ৰেমেডিটো তৈয়াৰ কৰি দেখুৱাম এতিয়া মুখখন ধুই অহাৰ পাছত স্কিনখন খুব ধুনীয়াকৈ সাফা হৈছে স্কিনখন বগা লাগিছে স্কিনখন চুই খুব নিমজ লাগিছে এতিয়া মুখখন ধুই অহাৰ পাছত এই ভেসলিনেৰে আপোনালোকক মই খুব বঢ়িয়া এটা ৰেমেডি এতিয়া তৈয়াৰ কৰি দেখুৱাম কেনেকৈ তৈয়াৰ কৰো চাও বলো এতিয়া মই এই ভেসলিনৰ ৰেমেডিটো তৈয়াৰ কৰিবৰ কাৰণে মাত্ৰ 5 টকীয়া এটা ভেসলিনৰ টেমা লৈছো এই 5 টকীয়া ভেসলিনৰ টেমাটোৱে আপোনালোকে বহুত দিন লগাব পাৰিব শেষে নহয় বহুত দিন যায় আৰু এই ভেসলিনৰ লগত মাত্ৰ দুবিধহে বস্তু মিক্স কৰিব লাগিব আৰু এতিয়া মই কি বস্তু মিক্স কৰিব লাগে সেইটো মই আপোনালোকক দেখুৱাম
এইখিনি দেখিছেনে একদম কম পৰিমাণে লৈছোঁ আৰু এইকণ ভেচলিন ল'লে আপোনালোকে মুখতো লগাব পাৰিব আৰু হাতে ভৰিয়ে সকলোতে আপোনালোকে লগাব পাৰিব আৰু ভেচলিনখনৰ লগত এতিয়া মই এচামুচৰ জোখাৰে এয়া নাৰিকল তেল লৈ লৈছোঁ আৰু নাৰিকল তেল লোৱাৰ পাছত খুব ভালকৈ দুইটা বস্তু মিক্স কৰিব লাগিব আৰু মিক্স হওঁতে অকণমান সময় লাগে খুব ভালকৈ আপোনালোকে মিক্স কৰি ল'ব এই ঠাণ্ডা দিনকেইটাত আপোনালোকে মই দেখুওৱা ধৰণে ভেচলিন লগাই চাব আপোনালোকৰ কোচ খোৱা ক'লা পৰা ছালখনো বগা উজ্জ্বল হ'বলৈ সহায় হ'ব ক'লা দাগ থাকিলে দূৰ হ'ব আৰু ইয়াতে এতিয়া মই দিছোঁ কেইটোপালমান নেমু ৰস মই 4-5 টোপালমানৰ জোখাৰেহে দিছোঁ বেছিকৈ দিয়া নাই নেমু ৰস কেইটোপাল দিয়াৰ পাছতো আপোনালোকে আকৌ এবাৰ খুব ভালকৈ গোটেইকেইটা বস্তু এনেকৈ মিক্স কৰি ল'ব মিক্স কৰাৰ পাছত দেখিব খুব ধুনীয়া এটা ক্ৰীমৰ টেক্সচাৰ আহি গৈছে আৰু এইটো দেখিছেনে খুব ধুনীয়া এটা ক্ৰীম তৈয়াৰ হৈ গৈছে এয়া চাওক খুব বঢ়িয়া এটা ভেচলিনৰ ক্ৰীম আৰু যিটো ক্ৰীম লগালে আপোনালোকৰ ছাল কোচ খোৱা সমস্যাও দূৰ হ'ব ছাল ক'লা পৰা সমস্যাও দূৰ হ'ব ভেচলিনৰ এই ৰেমেডিটো আপোনালোকে সদায় ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰিব দিনত লগালে কি হয় জানেনে দিনত আমি হাত ভৰি ধুই থাকিব লগা হয় বিভিন্ন কামত থকা হয় সেইকাৰণে লগালেও একো লাভ নহয় আকৌ ধুই পেলাব লগা হয় ৰাতি লগালে সেই বস্তুখিনি আমাৰ স্কিনত বহুত সময়ৰ কাৰণে 6-7 ঘণ্টাৰ কাৰণে লাগি থাকিবলৈ সুবিধা পায় আৰু 6-7 ঘণ্টাৰ কাৰণে যেতিয়া এই ৰেমেডিটো আমাৰ স্কিনত লাগি থাকিব তেতিয়া আমাৰ স্কিনখন ৰিপেয়াৰ হ'বলৈ সুবিধা পাব সেইকাৰণে সদায় ৰাতি আপোনালোকে এই ৰেমেডিটো লগাব যিকোনো ৰেমেডি ৰাতি লগালে বেছি লাভ হয় ইয়াৰে অকণমান লৈ আপোনালোকে মুখতো লগাব পাৰে হাতে ভৰিয়ে গোটেই শৰীৰৰ ছালতে আপোনালোকে এই ৰেমেডিটো লগাব পাৰে আজি মই দেখুৱাৰ তৰিকাৰে আপোনালোকে ভেচলিন লগালে ইয়াৰ পৰা খুব ভাল ৰিজাল্ট পাব দেখিছেনে লগাই দিয়াৰ লগে লগে স্কিনখন খুব ধুনীয়াকৈ জিলিকি গৈছে উজ্জ্বল হৈ যোৱাৰ দৰে লাগিছে আৰু লগাই লৈ আপোনালোকে অকণমান মাছাজ কৰি দিব এনেকৈ মাছাজ কৰি দিলে স্কিনতে ৰেমেডিটো এবজৰ্ব হ'ব নোমৰ গুৰিৰে আমাৰ স্কিনৰ ভিতৰলৈকে যাবলৈ সুবিধা পাব তেতিয়া আমাৰ স্কিনখন খুব সোনকালে নিমজ হৈ যাব শুকানতা দূৰ হ'ব স্কিনৰ আৰু স্কিনৰ কোচ খাই যোৱা সমস্যাটো নোহোৱা হ'ব আৰু এই ৰেমেডিটো আপোনালোকে হাতে ভৰিও লগাব পাৰিব হাত ভৰি ছালখন যদি কোচ খাই গৈছে ক'লা পৰি গৈছে আৰু ছালখন খহটা হৈ গৈছে ফাটি গৈছে তেতিয়াহ'লে আপোনালোকে হাত ভৰি সকলোতে এই ৰেমেডিটো লগাই অকণমান মাছাজ কৰি দিব এনেধৰণে লগাই পেলাই আপোনালোকে ৰাতি শুই থাকিব আৰু ৰাতিপুৱা উঠি দেখিব আপোনালোকৰ ছালখন খুব ধুনীয়াকৈ হাইড্ৰেট হৈ আছে স্কিনখন সফ্ট যেন লাগিব আৰু এনেকৈ আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰি থাকিব গোটেই ঠাণ্ডাৰ দিনখিনিত আপোনালোকৰ স্কিনখন কেতিয়াও ড্ৰাই নহয় ড্ৰাই নাযায় কেতিয়াও আপোনালোকৰ ছালখন কোচ খাই নাযাব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দুটা ষ্টেপত কেনেকৈ স্কিনখন চাফা কৰি ভেচলিন লগাব লাগে সেইটো দেখুৱালো আপোনালোকে নিশ্চয় এই ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ